মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস চেপ্টাৰৰ লেচন নম্বৰ 1ৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অতি চমু উত্তৰ দিব দিছে তোমালোকক। 1 নম্বৰ কুৱেশ্যনত হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কৰ ডা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিক কোন আছিল? ইয়াৰ উত্তৰ হ'ব জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজনৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰত দিয়া আছে ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেল হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু ক'ত গঠন হৈছিল? ইয়াৰ উত্তৰ হ'ব ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য লিখা। ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য হ'ল 1 নম্বৰ উদ্দেশ্য হ'ল বেহা বেপাৰ কৰা আৰু 2 নম্বৰ উদ্দেশ্য হৈছে ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ইংৰাজৰ প্ৰথম বাণিজ্যৰ কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো হ'ল ভাৰতৰ মুছলিপট্টনম 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে ফৰ্ট উইলিয়াম কি? ইয়াৰ উত্তৰ হ'ব ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সমৰ্থনতে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখিত কৰি লিখা। ইয়াৰ উত্তৰ হ'ব পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভগাব পাৰি। 1 নম্বৰ প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ আৰম্ভ কৰি 1557 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহলৈকে আৰু দ্বিতীয়টো হৈছে 1558 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰত চৰকাৰৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন হৈছিল? ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছ সাংসদেই 1858 খ্ৰীষ্টাব্দত 2 অক্টোবৰ তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ড চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সাংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। তাৰপিছত দীঘল প্ৰশ্ন উত্তৰত 1 নম্বৰত হৈছে ইংৰাজে ভাৰতৰ লগত বাণিজ্যৰ চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ
সংক্ষেপে লিখা। উত্তৰত হ'ব 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা সুবিধা আদায়ৰ চেষ্টা কৰিছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদনত সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ ছাৰ থমাছৰ নামৰ এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। থমাছ ৰৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰ ইংৰাজৰ সদাগৰসকলক চুৰাটৰ বাণিজ্যৰ কুঠি স্থাপন অনুমোদিত প্ৰদান কৰিছিল। 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত চৰকাৰ ইংৰাজ লোকৰ এটা স্বজাতি দলে মোগল সম্ৰাট খৰুখচিয়াৰ সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট খাৰুখচিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট খাৰুখচিয়াৰ খজতি দলত চিকিৎসক ডক্টৰ হেমিল্টনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। স্বজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত হ'ব 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমোদিত লৈ কোম্পানীয়ে মছলিমপট্টম এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছৰ খাচিয়াই ঠাই এটুকুৰালৈ আমৰাগাঁও বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেণ্ট জৰ্জ। 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট অৰ্থাৎ কলিকতা, চুটানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইভে ভাৰতৰ ঔপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলাকৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয় কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পৰা সেই দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অৱধৰ নবাব, ৰাজপুতানৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তব্য বিসৰ্জন দিব লগা হৈছিল। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছৰ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। উত্তৰত হ'ব ৰবাৰ্ট ক্লাইভে 1757 খ্ৰীষ্টাব্দত পলাচীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক পৰাস্ত কৰি ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যত লাইখুটা স্থাপন কৰে।
তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল তলত 4টা যুক্তি দিয়া হ'ল। 1 নম্বৰ যুক্তিটো হৈছে ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয় কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। 2 নম্বৰটো হৈছে তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ বাখেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছিল। আৰু 3 নম্বৰটো হৈছে বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱধৰ নবাব, ৰাজপুতানৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৃতিত্ব বিসৰ্জন দিব লগা হৈছিল। আৰু 4 নম্বৰটো হৈছে ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজৰ শাসনৰ সুসংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। 4 নম্বৰত কুৱেশ্যনত দিছে চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। ইয়াৰ 1 নম্বৰ কাৰণটো হৈছে ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। 2 নম্বৰ কাৰণটো হৈছে 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। আৰু 3 নম্বৰটো হৈছে একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনতন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। 4 নম্বৰটো হৈছে লৰ্ড ডেলহাউছিৰ প্ৰক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। ওপৰৰ উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। 5 নম্বৰত দিয়া আছে কুৱেশ্যনত চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰটো হৈছে চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দলিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয় ক্ষোভ যন্ত্ৰণা বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয় মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতে এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদ্গ্ৰহ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ ওপৰত এককণীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। 2 নম্বৰত দিয়া আছে ব্ৰিটিছ সাংসদেই 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 3 নম্বৰত দিয়া আছে সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সামন্তযুগীয় স্থবিৰতাৰ আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয়সকলৰ আকৰ্ষিত হৈছিল। 4 নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তনৰ উল্লেখ কৰা। ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তনৰ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো হৈছে ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৃতিত্বৰ অৱসান ঘটাইছিল। 2 নম্বৰটো হৈছে নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব বোলা হয়। তাৰপিছত ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়। 4 নম্বৰ হৈছে এই আইনেই ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীৰ গভৰ্ণৰজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনী ব্ৰিটিছ চৰকাৰৰ তলতীয়া হৈছিল। 7 নম্বৰত দিয়া আছে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা।
প্ৰথম সংস্কাৰটো হৈছে লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতেই এখন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। আৰু 2 নম্বৰটো হৈছে পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ। 1 নম্বৰ গুণটো হৈছে ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্ত আৰু শুভাৰম্ভ 1861 খ্ৰীষ্টাব্দত ভাৰতৰ পৰিষদৰ আইনৰ যোগেদি হৈছিল। আৰু 2 নম্বৰটো হৈছে এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৃতিত্ব প্ৰদান কৰিছিল। আৰু 2টা দোষ হৈছে 1 নম্বৰ দোষটো হৈছে এই আইনখনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰপেক্ষিততে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে। 2 নম্বৰটো হৈছে গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নৰখাকৈ যিকোনো ধৰণৰ ক্ষমতাৰ প্ৰয়োগ কৰিব পাৰিছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ইংৰাজৰ সময়ত স্থানীয় শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। 1874 খ্ৰীষ্টাব্দত 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল। লৰ্ড ৰিপনেই স্থানীয় প্ৰশাসন ব্যৱস্থাৰ এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় ক্ষমতা বৃদ্ধিৰ লগতে স্থানীয় শাসক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কামবিলাকক তেওঁলোকৰ সৈতে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল। লৰ্ড ৰিপনেই 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বোৰ্ড গঠন কৰে। লৰ্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতেই কাৰ্যকাৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলেই 2 ধৰণে কাৰ্যকাৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন কৰিছিল। উল্লেখযোগ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন হৈছিল। গ্ৰাম্যাঞ্চলৰ দৰেই নগৰ অঞ্চলসমূহ স্থানীয় স্বায়ত্ত শাসন তলতীয়া হৈছিল। 1882 খ্ৰীষ্টাব্দত স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। 1885 খ্ৰীষ্টাব্দত স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলেহে লোকেল বোৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে অসামৰিক সেৱাৰ কেনেকৈ ভাৰতীয়সকলৰ অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। 1833 খ্ৰীষ্টাব্দত চন্দে ভাৰতীয় লোকক শাসন উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ 2টা পদবীৰ সৃষ্টি কৰি 2টা পদবীৰ বাবে ভাৰতীয় ব্যক্তিক উপযুক্ত হ'ব বুলি জনাবলৈ দিছিল। 1853 খ্ৰীষ্টাব্দত চন্দে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়ই ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল।
65 খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ। কিন্তু 1866 খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা 21 বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয় এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈকে হ্ৰাস কৰিছিল। লোকসেৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সম্বন্ধে ভাৰতীয় মতামত জনাবলৈ বন্দ্যোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈ পঠাইছিল। ইংলেণ্ড চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱা পৰীক্ষাৰ্থীৰ বয়স পুনৰ 22 বছৰ কৰিবলৈ বাধ্য হৈছিল। লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবীত অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণেই সংৰক্ষিত আছিল, সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। মেন-চেমফৰ্ড প্ৰতিবেদন ইংলেণ্ড আৰু ভাৰতৰ একেলগে লোকসেৱা পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল। মেণ্টেগু-চেমফৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰৰ আইনৰ নিৰ্দেশ কাৰ্যকাৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল। লি আয়োগৰ তাৎক্ষণিকভাৱে ভাৰতবৰ্ষৰ লোকসেৱা আয়োগৰ গঠন প্ৰস্তাৱ আগবঢ়ায় আৰু 15টা বছৰৰ ভিতৰত লোকসেৱা পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে, ব্ৰিটিছৰ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক সেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ হ'ল। 1 নম্বৰ পাৰ্থক্যটো হৈছে ব্ৰিটিছ অধীন ভাৰত লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ। কিন্তু স্বাধীন ভাৰতৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বনিম্ন বয়সৰ সীমা আছিল 21 বছৰ। 2 নম্বৰ পাৰ্থক্যটো হৈছে ভাৰতৰ স্বাধীন হোৱাৰ আগত অৰ্হতাৰ ভিত্তিত লোকসেৱা আয়োগৰ পদ্ধতি আছিল। ভাৰত স্বাধীন হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল। আৰু 3 নম্বৰটো হৈছে ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ইয়াত কোনো লোকসেৱা আয়োগ গঠন কৰা হোৱা নাছিল আৰু ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল। ফলস্বৰূপে ভাৰতীয় মানুহেই ভাৰতত থাকি লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছে।